শ্ৰদ্ধা ৰাইজ নাৰু দাসৰ প্ৰণাম ল'ব। আগৰ নিচিনা লেখি লেখি ভিডিঅ' নকৰোঁ আৰু যি মন যায় তাকে কৈ দিওঁ। ৰাইজৰ মনোপুত হ'লে সকলোক জনাই দিব পাৰোঁ। আজিৰ কথাটো হ'ল, এই ধৰাধামত আৰু মোৰ থাকিবলৈ মন নাই। কিয়নো ইয়াত ৰাইজৰ ভাল সেৱা কৰা মানুহ এজনো মই বিচাৰি পোৱা নাই। যি এজন দুজন ওলাই আহে সেৱা কৰিম বুলি, তেওঁলোকে নিজৰ অৰ্থ যশ ল'বৰ কাৰণে কাম কৰি থাকে। তাৰ কাৰণে মই ভাবিছোঁ গুৰুগৃহত যাম, তেওঁৰ নিৰ্দেশ পালে তাত গৈ ৰাইজৰ সেৱা কৰিম। দাদা ভাই, 2-4বাৰ মই এই কথাটোৰ কাৰণে CM ছাৰৰ ঘৰত গৈছিলোঁ। তেওঁ মোক দেখিলে উঠাই লৰ মাৰে, কিয় বাৰু? আৰু মোৰ ভিডিঅ'টো কোনো আজিলৈকে অসম CM ছাৰক শুনাব নোৱাৰে। তাৰ কাৰণে কি জানো তেওঁ মোক লগ ধৰিব নোৱাৰে। এজন আমাৰ ইয়াৰ পুৰণা BJPৰ MP ছাৰক কৈছিলোঁ, তেওঁ মোক লগ নধৰাই দিলে। তাৰ কাৰণে অসমৰ ৰাইজে দালি, তেল, চাউল, চেনি ইমান দামত খাই আছে, নহ'লে মই ইমান দিনত কৰি দিব পাৰে। মই এই কথাটোৰ কাৰণে 4বাৰ মান গৈছিলোঁ যে এটা টকাৰে মই ৰাইজৰ 4-5টা সেৱা কৰি দিব পাৰোঁ। তেওঁলোকে মোক দেখিলে উঠি লৰ মাৰে, কিয় বাৰু? মইতো মানুহ। তাৰ কাৰণে ৰাইজক নিবেদন কৰিছোঁ, আজিৰ ভিডিঅ'টো শুনি আপোনালোকে সকলোক জনাই দিব পাৰোঁ। আজিৰ কাৰণে ইয়াতে বিদায় মাগিছোঁ। প্ৰণাম ল'ব আৰু ইতি নাৰু। প্ৰণাম, নমস্কাৰ।